হয়, দেখা গৈছে আপোনাৰ সমাগত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচন আহি পালেহি আৰু আপুনি এজন মানে অতি পুৰণীয় আপুনি প্ৰাৰ্থী প্ৰত্যাশী হয় চামগুৰি সমষ্টিৰ পৰা বিজেপিৰ পৰা আপুনি প্ৰাৰ্থীৰ প্ৰত্যাশী। বৰ্তমান পৰিস্থিতিত আপোনালোকৰ চামগুৰি সমষ্টিত সংগঠন কেনেকুৱা? আপুনি যদি কৈছে প্ৰথমে প্ৰাৰ্থী প্ৰত্যাশী, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আমি কিন্তু আবেদন কৰিব নোৱাৰো। উৰ্ধ্বতম কৰ্তৃপক্ষ আজি সাংগঠনিকভাৱে কেইজনে কাম কৰি আছে, দলে সেইটো চাব, আমাৰ ৰাইজৰ মতামত লৈ পেলাই দলে প্ৰাৰ্থিত্ব দিব। আমি প্ৰাৰ্থী বিচাৰৰ কোনো তেনেকুৱা আবেদন কৰিব নালাগে, আমাৰ কোনো জিলা কাৰ্যালয়ত বা ৰাজ্যিক কাৰ্যালয়ত কোনো আবেদন কৰিব নালাগে। আমি দলীয় কাম কৰি গৈ আছো, সাংগঠনিক কাম কৰি গৈ আছো। আপোনাৰ যিহেতু নতুনকৈ ডিলিমিশ্যনতো হোৱাৰ পিছত আপোনাৰ চামগুৰি সমষ্টিত 93% আপোনাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ অন্তৰ্ভুক্ত হৈছে আৰু এই ধৰ্মীয় সংখ্যালঘু ৰাইজত আপোনাৰ কংগ্ৰেছে বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা আপোনাৰ প্ৰচাৰ কৰি আছে যে মুখ্যমন্ত্ৰীয়ে আপোনাক বিশেষ সম্প্ৰদায় বুলি কয়, অচিনাকি বুলি কয়, এইবিলাক প্ৰচাৰ কৰি আছে আৰু কংগ্ৰেছ সংখ্যালঘু দল দৰদী দল বুলি কয়। এইটো মুহূৰ্তত আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰত কেনেকুৱা কাম কৰি আছে? আপুনি কৈছে কংগ্ৰেছ সংখ্যালঘু দৰদী দল, মই কোৱা নাই, কংগ্ৰেছে কৈ আছে, ৰাইজৰ আগত কৈ আছে। কংগ্ৰেছে কৈ আছে সংখ্যালঘু ৰাইজৰ দৰদী দল হল কংগ্ৰেছ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা আজি প্ৰায় ৭৫ বছৰ পাৰ হৈ গল। তাৰ ভিতৰত আপুনি ভাৰতবৰ্ষতে কওক বা অসমতে কওক, বেছি দিন চৰকাৰ কিন্তু কংগ্ৰেছৰে আছিল। আজি অসমৰ কথা যদি আপুনি ক'বলৈ যায়, মাত্ৰ 10টা বছৰ সম্পূৰ্ণ হবলৈ গৈ আছে বিজেপি চৰকাৰৰ। আগতে বিজেপি চৰকাৰ আহিছে, কিন্তু বেছিভাগ সময় কিন্তু কংগ্ৰেছে শাসনভাৰ গ্ৰহণ কৰিছে। অসমৰ ৰাইজে কংগ্ৰেছক দায়িত্ব দিছে অসম চলাবলৈ, চৰকাৰ বনাবলৈ ক্ষমতা দিছে। দেখা গৈছে কংগ্ৰেছসকলে যেনেকে কৈ আছে সংখ্যালঘু দৰদী দল, ৰকিবুল হুছেইন ডাঙৰীয়া 3বাৰ পটাবী মন্ত্ৰী আছিল, তৰুণ গগৈয়ে 3বাৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু আমি দেখিবলৈ পাইছো সংখ্যালঘু ৰাইজৰ কোনো এটা সমস্যা কিন্তু স্থায়ী সমাধান কৰি দিয়া নাই। আপুনি ডি বিতৰণৰ সমস্যাই কওক, আজি কোনে সমাধান কৰিছে? আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত এফিডেভিট দিছে 1971 চনৰ 25 মাৰ্চৰ আগত প্ৰত্যেক জাতি বৰ্ণ ভাষা নিৰ্বিশেষে হিন্দু, খ্ৰীষ্টান, জৈন, মুছলিম প্ৰত্যেক জাতি ভাৰতৰ নাগৰিক বুলি সুপ্ৰিম কোৰ্টত, হাইকোৰ্টত বিজেপি চৰকাৰে কিন্তু এফিডেভিট দিছে। এই যে বৃহৎ উপকাৰ সংখ্যালঘু ৰাইজৰ কাৰণে কৰিছে, যি স্থায়ী সমস্যা সমাধান কৰিছে, আজি কোনে কৰিলে? আজি আমাৰ বিজেপি চৰকাৰে কৰিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে কৰিছে। কংগ্ৰেছে যিমানেই কওক যে সংখ্যালঘু দৰদী দল বুলি, সংখ্যালঘু দৰদী নহয়, তেখেতে সংখ্যালঘু ৰাইজক ভয় দেখুৱাই, ভাবুকি দেখুৱাই সংখ্যালঘু ৰাইজৰ ভোট লৈছে, গাদী দখল কৰিছে, চৰকাৰ বনাইছে। আৰু এটা কথা আপোনাৰ যে আপোনাৰ চামগুৰি সমষ্টিত আপোনালোকে আপোনাৰ উপ নিৰ্বাচনত আপোনালোকে চামগুৰি সমষ্টিটো দখল কৰিবলৈ পাইছে, কিন্তু তাৰ আগতে আপোনাৰ এই চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ প্ৰায় 25 বছৰ আপোনাৰ ইয়াতে মন্ত্ৰী MLA আছিল। আকৌ ৰকিবুল হুছেইনৰ দেউতাও প্ৰায় 8 বছৰ ইয়াতে মন্ত্ৰী MLA আছিল আৰু চামগুৰি সমষ্টিত তেখেতৰ বেটী বুলি কয়। এইবাৰ দেখা গৈছে যে তেখেতৰ যি তানজিল হুছেইনৰ প্ৰক্ষেপ কৰিব আৰু তানজিল হুছেইনে কৈ আছে যে মোৰ ককাক মৰম কৰিছে, দেউতাক মৰম কৰিছে, এতিয়া তানজিল হুছেইনক মৰম কৰিব লাগে চামগুৰি ৰাইজে। এতিয়া চামগুৰি ৰাইজক যে মৰম বিচাৰিছে এই আপোনাৰ বিধানসভা নিৰ্বাচনৰ আগতে, এইটোত আপুনি কেনেকুৱা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? তানজিল হুছেইন ডাঙৰীয়া যিটো কথা কৈ আছে, চামগুৰি ৰাইজে মৰম কৰিছে, তাৰ দেউতাকক কৰিছে, ককা দেউতাক কৰিছে, তাকতো কৰা নাই। যোৱা যিটো উপ নিৰ্বাচন গ'ল, উপ নিৰ্বাচন 24,000 ভোটত। নাই, কথাটো হ'ল যে মৰম কৰাটো এটা বস্তু আৰু আপোনাৰ ভোট দিয়াটো এটা বস্তু। আপুনি এজন সৰু ল'ৰা আহিলে, আপোনাৰ ওচৰত আহিলে, আপুনি মৰম কৰিলে, এই কথাটো বেলেগ। কিন্তু এজনে ভোট দিয়া, এজন প্ৰাৰ্থী নিৰ্ণয় কৰা, মৰম কৰাটো, এই কথাটো বেলেগ হয় নে নহয়, সেইটো আপুনি কি ভাবে? আজি চামগুৰিৰ ৰাইজে
উপনিৰ্বাচনৰ পিছৰ পৰা যেতিয়া ডিব্ৰুগড়ৰ সম্পাদকীয় বিধায়ক হৈছিল, যেনেধৰণৰ সুশাসন, যেনেধৰণৰ কৰাপশ্যন নোহোৱাকৈ স্বচ্ছতাৰে ডিব্ৰুগড়ৰ সম্পাদকীয় নেতৃত্বত আজি কাম চলি আছে। আজি এটা বছৰত ডিব্ৰুগড়ৰ সম্পাদকীয় চামগুৰি সমষ্টি 80 কোটিতকৈ বেছি টকা ডেভেলপমেণ্টৰ কাম কৰিছে। তাৰ পকী ৰাস্তাই হওক, স্কুলৰ কথাই কওক, হাইস্কুলৰ কথাই কওক, হাই ছেকেণ্ডাৰীৰ কথাই কওক, কাৱৈমাৰী ষ্টেডিয়ামৰ কথাই কওক, কাৱৈমাৰী হস্পিটেলৰ কথাই কওক, চিঙিমাৰী হাইস্কুলৰ কথাই কওক, বৰাজান হাই ছেকেণ্ডাৰীৰ কথাই কওক, গেৰুৱা হাইস্কুলৰ কথাই কওক, এই যে যি ডেভেলপমেণ্ট আজি চামগুৰি ৰাইজে দেখিবলৈ পাইছে, বিগত দিনত কিন্তু কেতিয়াও এই ডেভেলপমেণ্ট বিলাক দেখিবলৈ পোৱা নাছিল। যাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত অধিকাংশ পঞ্চায়ত 20-21টা পঞ্চায়ত আজি বিজেপিৰ দখলত আছে, বিজেপিৰ সভাপতি আছে। মানে কি, সংখ্যালঘু ৰাইজে কংগ্ৰেছৰ প্ৰতাৰণা, শিশুবনক আৰু নেতা বহুত দিছে। কংগ্ৰেছে কিন্তু সংখ্যালঘু ৰাইজৰ কাৰণে একো কৰি থৈ যোৱা নাই। আজি আপুনি চাওক, বিজেপি চৰকাৰ 10 বছৰৰ ভিতৰত আপুনি সংখ্যালঘু ৰাইজৰ ওপৰত এটা গোষ্ঠীগত সংঘৰ্ষ হৈছেনে? আজি বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ ৰায়ট হোৱা নাই অসমত, কোনো ধৰণৰ সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ হোৱা নাই, সংখ্যালঘু ৰাইজৰ কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। সেইটোতো ঠিকেই আছে, কিন্তু এটা কথা যে মুখ্যমন্ত্ৰী কৈ থাকে আপোনাৰ অচিনাকি, বিয়ে সম্প্ৰদায়, মিয়া মুছলমান, এইবিলাক লৈতো কংগ্ৰেছে ইছ্যু বনাব। কংগ্ৰেছেতো এইটো প্ৰত্যেক ইলেকশ্যন আহিলেই কংগ্ৰেছে অপপ্ৰচাৰ এটা চলায়। এইটো এটা অপপ্ৰচাৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, যিসকল অসমৰ ভাৰতৰ নাগৰিক নহয়, যিসকলে চৰকাৰী মাটি বেদখল কৰে, যিসকলে চৰৰ মাটি বেদখল কৰে, যিসকলে ৰাতি চুৰি ডকাইতি কৰে, যিসকলে অসমৰ মাটি পানীৰ লগত মিলিব নাযায়, সেই মিয়া মানুহৰ কথা কৈছে। যি মিয়া মানুহক চামগুৰিৰ অধিকাংশ মিয়া মানুহ আজি সেই মানুহখিনিক বেয়া পায়। মইতো মোৰ হিচাপতো আপুনিও সেই মানুহখিনিক আপুনি ভাল নাপাব। যি মানুহে চৰৰ মাটি বেদখল কৰিব, যি মানুহে চৰকাৰী মাটি বেদখল কৰিব, যি মানুহে চুৰি ডকাইতি কৰিব। আপুনি চাওক, আজি আপুনি ৰূপহী থানাৰ পৰা আপুনি বিজেপিৰ 10 বছৰৰ ভিতৰত কেইটা ক্ৰাইম হৈছে, কেইটা ডকাইতি হৈছে আপুনি তথ্য লওক। আৰু এটা কথা আপোনাৰ ৰাইজে বিচাৰি জানিব বিচাৰিছে যে আপোনাৰ মিত্র যিটো আপোনাৰ অসম গণ পৰিষদ আছে, আৰু অসম গণ পৰিষদেও চামগুৰি সমষ্টি দাবী কৰি আছে, সিহঁতৰ ফালৰ পৰা আপোনাৰ 4জন প্ৰাৰ্থী আছে, আৰু দেখা পোৱা গৈছে বিভিন্ন ঠাইত আপোনাৰ সিহঁতে মেল মিটিং কৰি আছে, আৰু সিহঁতেও মানে টিকেটৰ পুৰা দাবীদাৰ। এই সম্পৰ্কে আপুনি কি কয়? টিকেট প্ৰত্যেকেই বিচাৰিব, এজেপিৰ কাৰ্যকৰ্তালৈ বিচাৰিব, বিজেপিৰ কাৰ্যকৰ্তালৈ বিচাৰিব। নিৰ্ধাৰণ কোনে কৰিব? আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকাৰী হ'ল কেশৱ মহন্ত ডাঙৰীয়া বহি চামগুৰি সমষ্টিত এজেপি দিলে ভাল হ'ব, এজেপি বেছি শক্তিশালী না বিজেপি দিলে ভাল হ'ব, বিজেপি শক্তিশালী, এইটো নিৰ্ণয়ন কৰি পিছত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আমি দাবী কৰি আছো, আমাৰ বিজেপিৰ আজি সাংগঠনিক বহুত শক্তিশালী, আমাৰ প্ৰত্যেক ভোট কমিটি আছে, প্ৰত্যেক শক্তিকেন্দ্ৰ প্ৰমুখ আছে, 20-21টা আমাৰ পঞ্চায়ত দখলত আছে, আমাৰ বিভিন্ন ধৰণৰ মৰ্চা আছে। আপোনালোকেতো বিগত 15টা বছৰ আপোনালোকে চামগুৰি সমষ্টিত যোদ্ধাৰ হিচাপে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল, আৰু এটা সময়ত আপুনি উপনিৰ্বাচনত পাছ কৰিলে, আপুনি ইয়াৰ পৰা জিতু গোস্বামী খেলিলে, অনিল শইকীয়াই খেলিলে, ইয়াৰ পৰা নিৰ্বাচন খেলিলে, আৰু সিহঁতেওতো যোদ্ধাৰ কণ্টেষ্টত আহিছিল। কথাটো হ'ল যে বৰ্তমানো আপোনালোকৰ স্থিতি বৰ্তমানলৈকে ভাল আছে না? আপুনি চাওক, আপুনি যদি কৈছে জিতু গোস্বামী দিনৰ পৰা আপুনি চাই থাকক, আমাৰ প্ৰত্যেক ভোটত, প্ৰত্যেক পঞ্চায়তত লাহে লাহে কিন্তু ভোটৰ পাৰ্চেণ্টেজ বাঢ়ি গৈ আছে। বাঢ়ি গৈ উপনিৰ্বাচনত আমি 46% ভোট পাইছো সংখ্যালঘু ৰাইজে। সংখ্যালঘু ৰাইজে 46% ভোট ডিব্ৰুগড় সম্পাদকীয় পাইছে। আৰু সন্মুখত যিটো নিৰ্বাচন আহি আছে, আপুনি চাব এই নিৰ্বাচনত 50%তকৈ ওপৰত, 50 পৰা 60% ভোট আজি সংখ্যালঘু ৰাইজে বিজেপিৰ প্ৰাৰ্থীক দিব, ধৰক জাতিৰ প্ৰাৰ্থীত্ব দিব। হয়, ঠিক আছে, আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। আমি ৰাজনৈতিক প্ৰেক্ষাপটত আজি আপোনাৰ বিপ্লৱ তলদাৰৰ লগতে কিছুমান কথা পাতিছো, আৰু ছেকেণ্ড টাইম আমি ছেকেণ্ড এটা প্ৰতিবেদন বনাম, আৰু এইটো আপোনালোকে
ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব।